চাওক এটা আমি কালি ইতিমধ্যে ভিডিঅ' প্ৰত্যক্ষ কৰিছোঁ মোৰ এলেকা মানে 13 নং তৰাণী জিলা পৰিষদৰ অন্তৰ্গত তৰাণী পঞ্চায়তত এজন গমাৰী মণ্ডলৰ ছেক্ৰেটাৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে তেখেতলোকৰ 3জন প্ৰাৰ্থীক যদি জয়ী নকৰায় তেতিয়াহ'লে মহিলাসকলৰ যিবোৰ আঁচনি যেনে আপোনাৰ অৰুণোদয় ঘৰ বা লাখপতি বাইদেউৰ নিচিনা আঁচনিসমূহ তালিকাভুক্ত যিবোৰ তালিকাত যিবোৰ অন্তৰ্ভুক্ত হৈ আছে সেইসমূহ আচলতে কৰ্তন কৰিম বুলি তেখেতে ভাবুকি দি ভোট সংগ্ৰহৰ চেষ্টা কৰিছে ই আচলতে গণতন্ত্ৰৰ পৰিপন্থী আৰু নিৰ্বাচনী বিধি উলংঘা কৰিছে বুলি আমি প্ৰমাণ কৰিছোঁ যদি মই সেই কথাষাৰ ক'লোহেঁতেন নিশ্চয় আজি মোক হয়তো মনোনয়ন পত্ৰ মোক কেঞ্চেল কৰিলেহেঁতেন বা মোক আইনৰ জৰিয়তে আদালতলৈ প্ৰক্ষেপ কৰিলেহেঁতেন কিন্তু তেখেতলোক যিহেতু ৰুলিঙত আছে গতিকে কোনেও একো কৰিব নোৱাৰে বুলি ভাবিছে আৰু ভয় ভাবুকিয়ে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলগীয়া হৈছে আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল এইখন কেন্দ্ৰীয় মন্ত্ৰী ইয়াত এগৰাকী কেবিনেট মন্ত্ৰী আছে অজন্তা নেওগ বাইদেউ যে কেবিনেট মন্ত্ৰী থকাৰ অৱস্থাটো ইমানসমূহ আঁচনি দি থকা অৱস্থাটো এতিয়া মোৰ সমষ্টিত 13 নং জিলা পৰিষদত এতিয়ালৈকে কেইখন মিটিং পাতিলে আপোনালোকৰ চাগে নিশ্চয় দৃষ্টিগোচৰ হৈছে আমি বিৰোধী দলৰ প্ৰাৰ্থী আমি কোনো সভা সমিতি আহ্বান কৰা নাই আমি ঘৰে ঘৰে গৈছোঁ আৰু জনসাধাৰণৰ আশীৰ্বাদ লৈছোঁ আমাৰ দৃষ্টিত এজিপি বিজেপি কংগ্ৰেছ নহয় আমাৰ দৃষ্টিত প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্ৰতি ঘৰ মানুহে একোগৰাকী মানে দৰিদ্ৰ মানুহ গতিকে ভৱিষ্যতে আমি দৰিদ্ৰ হিচাপে জনসাধাৰণৰ ওচৰলৈ যাম আমি এজিপি বিজেপি কংগ্ৰেছ বুলি নাযাওঁ ই মোৰ স্পষ্ট আৰু খোলাখুলি কথা নিৰ্বাচনৰ আয়োগৰ ওচৰত কালি আমি ভিডিঅ'টো প্ৰত্যক্ষ কৰিছোঁ আমাৰ যে দলীয় উৰ্ধতম কৰ্তৃপক্ষই ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে আমাক ফোনযোগে জনাইছে গতিকে সেই প্ৰাৰ্থীগৰাকী হৈ বা প্ৰচাৰ চলোৱা ব্যক্তিজনক কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে আমি প্ৰত্যক্ষ কৰিম অনাগত সময়ত যদি প্ৰকৃততে এনেকুৱা ইলিগেল কিবা কৰি তেখেতলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ম বুলি ভাবিছে তেতিয়া জনসাধাৰণে প্ৰত্যক্ষ কৰিব আৰু মই ভাবোঁ এইবাৰ নিৰ্বাচনটো আচলতে এক মানে লক্ষণীয় নিৰ্বাচন হ'ব কাৰণ চাওক আমিতো আমাৰ এতিয়া আঁচনি নাই আমি মাত্ৰ আশীৰ্বাদ ল'বলৈ যোৱা মানুহ তেখেতলোকে আঁচনি কোনোবাই ঘৰ পাইছে তাকো বিজেপিত জইন কোৱাইছে ছেকেণ্ড কিস্তি কাটি দিম বুলি থাৰ্ড কিস্তি নোসোমাব বুলি গতিকে আমি এনেকুৱা প্ৰলোভনৰ ৰাজনীতি নকৰোঁ যিসকল ক্ষমতাকেন্দ্ৰিক মানে ৰাজনৈতিক নেতা আছে তেখেতলোকক আমি অনুৰোধ কৰিম আপোনালোকে তেনেকুৱা ৰাজনীতি পৰিহাৰ কৰক আৰু জনসাধাৰণৰ মাজলৈ এটা সুস্থ গণতান্ত্ৰিক মানে বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰক